Hello everyone, লৈ আহিছোঁ SS ফাৰ্ষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ 2017ৰ পলিটিকেল সায়েন্স ফুল মাৰ্কছ এইটোত 100 আছিল আৰু টাইম আছিল 3 ঘণ্টা এইটো 2017 অৰ্থাৎ 2017 চনৰ কুৱেশ্যন পেপাৰ ইয়াতে প্ৰথম প্ৰশ্ন আহিছে 6টা 1 মাৰ্কৰ প্ৰথম আহিছিল ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল ইজি কুৱেশ্যন বি নম্বৰ আহিছিল ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়নে উত্তৰ এইটো সত্য হ'ব আৰু এইটোতো জানাই তোমালোকে সি নম্বৰ আছে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰ সংবিধানৰ হৃদপিণ্ড আৰু আত্মা বুলি বিবেচনা কৰা হয় তাৰপিছত নেক্সট প্ৰশ্ন আহিছিল ডি নম্বৰ সাধাৰণ অধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজত এটা পাৰ্থক্য লিখা তাৰপিছত নেক্সট প্ৰশ্ন ই নম্বৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে তাৰপিছত নেক্সট প্ৰশ্ন এফ নম্বৰ আহিছিল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট এটা আদৰ্শ উল্লেখ কৰা তাৰপিছত নেক্সট নম্বৰ 2 নম্বৰত মাৰ্ক আছে 2 সংবিধানৰ দুটা কাৰ্য উল্লেখ কৰা 3 নম্বৰ আছে ভাৰতীয় সংবিধানৰ 19 নং অনুচ্ছেদত সন্নিৱিষ্ট দুটা অধিকাৰ উল্লেখ কৰা মুঠ মাৰ্ক 2 আছে তাৰপিছত নেক্সট প্ৰশ্ন সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কি 2 মাৰ্ক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 5 আছে ভাৰতীয়ৰ অসামৰিক সেৱাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা মাৰ্ক 2 আছে 6 নম্বৰ আছে ৰাজ্যিক বিত্তীয় আয়োগ কি মাৰ্ক আছে 2 তাৰপিছত 7 নম্বৰ স্থানীয় চৰকাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা মাৰ্ক 2 তাৰপিছত 8 নম্বৰ ভাৰতীয় যুক্তৰাষ্ট্ৰৰ তিনিটা যুক্তৰাষ্ট্ৰীয় আৰু এটা অৰ্ধ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা 4 মাৰ্ক আছে তাৰপিছত নেক্সট প্ৰশ্ন 9 ভাৰতৰ নিৰ্বাচন আয়োগৰ 4টা কাৰ্য উল্লেখ কৰা মুঠ মাৰ্ক আছে 4 তাৰপিছত 10 নম্বৰ আছে ভাৰতীয় সংসদৰ 4টা কাৰ্য উল্লেখ কৰা 4 মাৰ্ক আছে তাৰপিছত 11 নম্বৰ সংসদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰা 4টা আহিলা উল্লেখ কৰা 4 মাৰ্ক আছে 12 নম্বৰ আছে ভাৰতীয় সংবিধানৰ সংশোধনী প্ৰক্ৰিয়া সম্পৰ্কে ব্যাখ্যা কৰা 4 মাৰ্ক আছে তাৰপিছত নেক্সট 13 নম্বৰ আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন তাৰপিছত নেক্সট 13 নম্বৰ আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহৰ বিষয়ে আলোচনা কৰা মুঠ মাৰ্ক আছে 6 তাৰপিছত নেক্সট চাও কি আছে নেক্সট আছে নাইবা আছে এটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা 6 মাৰ্কছ এইটোতো তাৰপিছত 14 নম্বৰ আছে ভাৰতৰ উচ্চতৰ ন্যায়ালয়ৰ ক্ষমতা আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা 6 মাৰ্ক আছিল নাইবা আছে ভাৰতত ন্যায়িক সক্ৰিয়তাৰ ওপৰত এটা চমুটকা লিখা এটা টকা লিখা চমুটকা নহয় এটা টকা লিখিব দিছে তাৰপিছত নেক্সট শাখা খ শাখাত আছে ৰাজনৈতিক তথ্য 15 নম্বৰ তলত দিয়াবোৰৰ নিৰ্দেশানুযায়ী উত্তৰ দিয়া 6 মাৰ্ক আছে এ নম্বৰ হিন্দু স্বৰাজ গ্ৰন্থখনৰ লিখক কোন বি নম্বৰ আছে স্বাধীনতা আমাৰ জন্মগত অধিকাৰ আমি ইয়াক পাবই লাগিব এইটো কোনে কৈছিল তাৰপিছত নেক্সট আছে জীৱনৰ অধিকাৰ হৈছে এটা নাগৰিক অধিকাৰ নাইবা ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে তাৰপিছত নেক্সট ডি নম্বৰ মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া তাৰপিছত ই নম্বৰ দিছে দেভ ফ্লাৱাৰ্স অফ হিৰোশ্বিমা গ্ৰন্থখন কোনে লিখিছিল তাৰপিছত নেক্সট আছে এফ নম্বৰ নৰ্মদা বচাও আন্দোলনৰ লগত কোন জড়িত তাৰপিছত নেক্সট আছে ৰাজনীতি কি 2 মাৰ্ক আছে তাৰপিছত 17 নম্বৰ আছে স্বাধীনতা ৰক্ষা দুটা উপায় উল্লেখ কৰা 2 মাৰ্ক আছে তাৰপিছত নেক্সট আছে 18 নম্বৰ দুটা অৰ্থনৈতিক অধিকাৰ লিখা 2 মাৰ্ক তাৰপিছত নেক্সট আছে 19 নম্বৰ সুনাগৰিকৰ দুটা গুণ উল্লেখ কৰা 2 মাৰ্ক আছে তাৰপিছত নেক্সট 20 নম্বৰ আছে দুই প্ৰকাৰৰ গাঁথনিত হিংসাৰ উল্লেখ কৰা 2 মাৰ্ক আছে তাৰপিছত নেক্সট 21 নম্বৰ আছে বিকাশৰ দুটা বৈশিষ্ট্য লিখা 2 মাৰ্ক আছে তাৰপিছত 22 নম্বৰ আছে ৰাজনৈতিক তথ্য অধ্যয়নৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা 4 মাৰ্ক আছে তাৰপিছত 23 নম্বৰ ৰাজনৈতিক ন্যায়ৰ ওপৰত এটা টকা লিখা 4 মাৰ্ক আছে তাৰপিছত 24 নম্বৰ আছে আইনগত অধিকাৰ সম্পৰ্কে ব্যাখ্যা কৰা 4 মাৰ্ক তাৰপিছত 25 আছে বিশ্ব নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা 4 মাৰ্ক তাৰপিছত জাতীয়তাবাদৰ বিকাশত অৰিহণা আগবঢ়োৱা 4টা কাৰক উল্লেখ কৰা 4 মাৰ্ক তাৰপিছত 27 নম্বৰ সামাজিক ন্যায়ৰ বিভিন্ন দিশবোৰ ব্যাখ্যা কৰা 6 মাৰ্ক অথবা আছে ৰাউলছৰ ন্যায় তত্ত্বটো ব্যাখ্যা কৰা তাৰপিছত নেক্সট 28 নম্বৰ আছে ধৰ্মনিৰপেক্ষতাবাদ কি ধৰ্মনিৰপেক্ষতাবাদৰ 4টা বৈশিষ্ট্য ব্যাখ্যা কৰা 6 মাৰ্ক আছে নাইবা আছে ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতাবাদৰ বিষয়ে আলোচনা কৰা থ্যাঙ্কস ফর ওয়াচিং